মোৰ নাম গণেশ দেৱনাথ। মই গুৰুভেলাৰ দোকান কৰিছিলোঁ। গুৰুভেলাৰ পৰা বহুত অচল হৈ গৈছিলোঁ, বেচা-কিনি নাই। তাৰপিছত মই বৰপেটা ৰোডত দোকান দিছোঁ। মই 10-12 বছৰৰ পৰা দোকান কৰি আছোঁ। চন্দন পালৰ পৰা মই মাল লওঁ। ই মোৰ পৰা 2,40,000 পায়। ই বহুত টৰ্চাৰ কৰি আছে মোক। কয় তই য'তে থাকা তাতে তাৰ পৰা মই উঠাই লৈ আহিম, পুলিচ দি আনি জেলত ভৰাই থৈ দিম, নহ'লে য'তে পাম তাতে মাৰিম। মোৰ ইয়াত বৰপেটা ৰোডত সি গৈছিল, যোৱাৰ লগে লগে মই 45,000 টকা দিয়ে দিছোঁ ইয়াত। আর 1,60,70,000 পায় আর কি। কালি 7 বজাত আহি মোৰ ইয়াত রাত 12টা পর্যন্ত বহুত অত্যাচার কৰি আছিল। 10-12 জন আহিছিল, আহি কৈছে আজি এতিয়াই মোৰ লগত কোকৰাঝাৰ যাব লাগিব, নহলে আজি টকা দিয়া বহুত দি আছে। মইতো 1 মাহ টাইম লৈ আছিলো, কিন্তু ই মানা নাই। কিন্তু মোৰ দোকান যাই পিছত তালা মাৰিছে। এনেকৈ কোনো আইনত কৰিব নোৱাৰে। দোকানটো গুৰুভেলা বজাৰত আছে। তালা চন্দন পাল মাৰিছে 10-12 জন ৰাতি 11টাত 10-12 জন। পুৰা সদায় ধমকি দি থাকে, পইচা দিয়া নহলে য'তে পাম তাতে মাৰি পুলিচ দি উঠাই আনি। তাত চন্দন পাল ইয়াত ল'ৰাবিলাকে ভয় ভাবুকি দি থাকে, পুলিচৰ ভয় দেখায়। চন্দন পালে CSP সকলোর ভয় দেখায়, কয় তুই য'তে থাকা তাতে মই তাৰে পৰা টানি উঠাই লৈ আহিম। মোৰ নাম গণেশ দেৱনাথ। তালা মাৰাই আছে 10-12 জন ৰাতি। নাই কোনে একো অহা নাই, নিজেই মাৰিছে। মোৰ পৰা চেক বুকো চহী কৰি লৈ গৈছে। চেক বুক লৈ গৈছে, জমিনৰ কাগজটো লৈ গৈছে, দোকানত তালা মাৰি গৈছে। আর মোর কিবা এটা লেখি সই করে লৈ গৈছে। মইতো আজি পর্যন্ত কৈ আছো দিম এভরি 1 মাহ টাইম লৈছো, দি আছো। 45,000 টাকাও দিছো মই, তাও দোকান তালা মারি আছে। লেবাৰ কৰি আছো, কাম কৰি আছো। এইটো হঠাৎ কৰি দোকানটো বন্ধ কৰি ক'ত বান গৈছে মইতো নাজানো। এইটো এতিয়া মানে সপ্তাহে সপ্তাহে আহি কিনি সিহঁতে মানে চন্দন পালৰ কিবা বডি গাৰ্ড গিলা আছে যে লেবাৰ, এইবিলাক আহি মানে ধুম দায় তালা মাৰিছে নেকি? আৰু এদিন আৰু ক'লে কয় তালাটো মাৰিব লাগে, মানে কিবা কিবি কৈ থাকে। তাৰপৰা কালি মোটামুটি সন্ধ্যা 8 বজাৰ 7 বজালৈকে সিহঁতৰ কিবা কৰ্মচাৰীবিলাক ইয়াতে আছিল। অহাৰ পিছত তাৰপৰা 9-10 বজাত এই চন্দন পাল আহিল পিছত 11টা বজাত তালা মাৰিছিল। 15 জন আহিছিল। খোজা নাই, এটা কথা বাহিৰত আহি ক'ব খোজা নাই, ঘৰৰ ভিতৰত মানে লৈ গৈছে আমাক। তাৰপিছত সকলোৱে খুলি ক'লে এনেকুৱা হ'ব নেকি? প্ৰশাসনৰ মানুহ না আছিল, তাক বোলে আৰু এনেকুৱা দম দেয় যে SPDC দি উঠাই লৈ আহিব। আৰে SPDC সাধাৰণ মানুহৰ কাৰণে না চন্দন পালৰ দালালৰ কাৰণে? বিজনেছমেন নেকি সি? উগ্ৰপন্থী নহলে 10-12 জন এটা বিজনেছমেন হয় 10-12 জন মানুহ লৈ আহে নেকি? SPDC নুবুজে নেকি? এটা বিজনেছ কৰিলে বাকী থাকিবই, এইটো কৈ বিজনেছ কয়। টকা মাল দিব, টকা ল'ব, মাল দিব, টকা ল'ব, এইটোই বিজনেছ কয়। এতিয়া ই বিজনেছ ইয়াত নচলে, তাৰ কাৰণে গুচি গৈছে। তাত গৈছিল চন্দন পালৰ মানুহ, তাৰ পৰাও 40-45,000 টাকা সি দি দিছে। তাৰতো দিয়া মেণ্টেলিটি আছে, এনেকুৱা নহয় যে দিয়া নাই। কালিও কৈছে দিব, ৰাতি আহিছিল জোৰ জবস্তি। আপুনি চাওক, এই তালা মাৰি থৈ গৈছে। আহক আজি চন্দন পাল ইয়াত আহক। আজি যদি পৰিবেশ কিবা বেয়া হয়, আমি অনুৰোধ কৰি কৈ আছো প্ৰশাসনক, এইটো আপোনালোকে ষ্টেপ ল'ব লাগে। যদি পৰিবেশ কিবা বেয়া হয়, প্ৰশাসনৰ ওচৰত আমি এইটো মানে দাবী জনাও, এইটো প্ৰশাসন ভালকৈ চাব লাগিব। আৰু কালি ৰাতি 11টা মান বজাত এই গণেশ দেৱনাথ এই দোকানটো যে কৰে, এই দোকানটো চন্দন পাল আহি 10-12 জন মানুহ আহি মানে দোকানটো তালা মাৰি গৈছে। তো মই আজি ৰাতিপুৱা শুনাৰ পিছত তাক মানে তাৰ লগত কথা পাতিলোঁ যে তাৰ লগত টকা পায়। তো মই কৈছোঁ টকা পাব, কিন্তু তালা মাৰাৰ অধিকাৰ ক'ৰ পৰা পালে? মই তাক আৰু সুধিছোঁ যে তুমি টাকা দিয়া নাই নেকি?
কৈছে মই দিছো, মই বৰপেটাত এতিয়া দোকান কৰি আছো, তাত গৈছিল 10-12 জন, তাতো গৈছিল, মই তাত 45,000 টকা দি দিছো। তো মইতো কৈ আছো মই টাকা দিম, এটা সময় খুজিছো এপ্ৰিল মাহৰ 1 তাৰিখত দিম, কিন্তু সি বহুত দাদাগিৰি বোলে কৰিছে, বহুত দাদাগিৰি কৰিছে, ঘৰত অত্যাচাৰ কৰিছে 10-12 জন মানুহ আহি, আৰু দোকানটো এই 11টা বজাত তাক ফোৰ্চ কৰি লৈ আহি দোকানটো মানে জোৰ জবস্তি তালা মাৰিছে, লগতে এটা চেকবুক মানে জোৰ জবস্তি লিখি লৈ গৈছে, লগতে তাৰ বাড়িৰ ঘৰৰ যিটো দলিল সেইটো লগত লৈ গৈছে। তো এনেকুৱা দাদাগিৰি চন্দন পালে এটা বিজনেছমেন হৈ কেনেকৈ কৰিব পাৰে? মানুহে বিজনেছ কৰে, মানুহৰ লগত টকা পায়, মহাজনৰ লগত টকা পায়, কিন্তু এনেকুৱা দাদাগিৰি, এইটো বিজনেছমেন না উগ্ৰপন্থী পাৰ্টি? উগ্ৰপন্থী আমি আছিলো, কিন্তু আমিও তো এনেকুৱা কৰা নাই। কি চন্দন পাল কি হয়? বিজনেছমেন হয় না উগ্ৰপন্থী পাৰ্টি হয়? আপোনালোকে চিন্তা কৰক। আপোনালোকে ইমান ৰিপৰ্টাৰ কৰি আছে, আপোনালোকে এনেকুৱা পাইছে নেকি বিজনেছমেন? পোৱা নাই না? এইটো বিজনেছমেন হয় নেকি? গুৰুফালা নাজানে নেকি? গুৰুফালা উগ্ৰপন্থী পাত্তা পোৱা নাই গুৰুফালাত? চন্দন পাল নাজানে নেকি? আমি কালি গৰম পালে চন্দন পালে এটা ল'ৰাও মই ইয়াৰ পৰা যাব নিদিলো হয়। 10-12 জন আহিছে কোৱা মতে, ৰাতি 12টালৈকে আছিল। সিটো কৈ আছে না, সিটো কৈ আছে যে মই টাকা দিম, দি আছো। বৰপেটাতেই গুচি গৈছে, ইয়াত বিজনেছ ভাল নহয়, তাৰ ঘৰৰ সন্মুখত বৰপেটা, তাত গুচি গৈছে। সিটো কৈ আছে মই দিম, দি আছে, দিয়া নাই নেকি? 45,000 টকা সিদিনা লৈ আহিছে বৰপেটাৰ পৰা। তে ল'ৰাজনতো এতিয়া যে তাৰ মানহানি হ'ল, সি চুইচাইড কৰিব নিচিনা হৈছে।